হেল্ল' এভৰিৱান, মই আকৌ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই গাজৰ লৈছোঁ। ডাঙৰ চেপটো নহয়, মানে গ্ৰেটাৰখনত এই সৰু চেপটোৰে গ্ৰেট কৰি লৈছোঁ। খুব ধুনীয়া সোৱাদৰ হয়। মানে একদম ডাঙৰকৈ ল'লে দিগদাৰী হৈ যাব। কি বনাইছোঁ আপোনালোকে শেষলৈকে দেখাই পাব। মই এই ধৰণে একদম মিহি হয়, মিহি কৰি এই ধৰণে গ্ৰেট কৰি গোটেইখিনি লৈ ল'ম। মোৰ হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন গৰম হোৱাত এতিয়া মই ডাঙৰ টেবুল স্পুন হ'ব, 1 টেবুল স্পুন 1 টেবুল স্পুন মানে ঘি ল'লোঁ। ঘিত এইখিনি গাজৰখিনি একদম ধুনীয়াকৈ ভাজি ল'ব লাগিব, যেতিয়ালৈকে পানী ওলাই পেলাই আকৌ শুকাই নাযায়, মানে সিজি যাব লাগিব গাজৰখিনি। এই ধৰণে মই ভালদৰে ভাজি ল'ম। তাৰপিছত মই এবাটি চেনি দিছোঁ। ইয়াত মই এইকেইটা গাজৰৰ কাৰণে এবাটি চেনি ব্যৱহাৰ কৰিছোঁ। মিঠা হ'লে এইবিধ মিঠা সোৱাদৰ হয়। তাৰপিছত মই ইলাচি পাউডাৰ অকণমান দিছোঁ, যাতে তাৰ গোন্ধটো ভাল হয়। ইলাচি পাউডাৰ ইলাচিৰ গোন্ধ কিছুমানে বেয়া পাব পাৰে, আপোনালোকে লঙৰ গুড়ি বা যি ভাল লাগে সেইটো ইউজ কৰিব পাৰিব। মই ইলাচি যিহেতু ভাল পাওঁ, মই ইয়াত ইলাচি গুড়ি দিছোঁ। তাৰপিছত আকৌ সেই বাতিটোৰে এবাটি পাউডাৰ গাখীৰ ইয়াত দিছোঁ। দি পূৰা শুকান নোহোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব। যেতিয়ালৈকে ভাজি শুকান হৈ নাযায় তেতিয়ালৈকে ভাজি ল'লোঁ। তাৰপিছত মই এটা বাউলত গ্ৰীজ কৰি লৈছোঁ ঘিৰে। তাৰপিছত এইখিনি মই ভালদৰে ইয়াত দি এই ধৰণে মই চাৰিওফালে সমান কৰি ধৰণে কৰি ল'ব লাগিব। তাৰপিছত মই ইয়াত গাৰ্নিচিঙৰ কাৰণে পিস্তা আৰু কাজু ব্যৱহাৰ কৰিম। ওপৰত এই ধৰণে গাজৰ আৰু পিস্তা দি দিলোঁ। গাজৰ নহয়, একচুৱেলি কাজু আৰু পিস্তা। এইখিনি দি পেলাই মই এতিয়া ইয়াত ঢাকনি লগাই কিছু সময়ৰ কাৰণে ফ্ৰিজত থৈ দিব লাগিব, যেতিয়ালৈকে টাইট হৈ নাযায়। ভালদৰে টাইট কৰি মাৰি এইটো ফ্ৰিজত কিছু সময়ৰ কাৰণে থৈ দিলোঁ। তাৰপিছত মোৰ হ'ল। আপোনালোকে 4 ঘণ্টামানলৈকে থ'ব। মই মানে বেছি সময় থোৱা নাছিলোঁ, আধা ঘণ্টামানৰ পিছতে, যিহেতু বাচ্ছাকেইটা খাম বুলি কোৱাৰ কাৰণে উলিয়াই দিলোঁ। ইমান এটা চেট হোৱা নাই, কিন্তু যদি অকণমান 3-4 ঘণ্টা ভালদৰে থোৱা যায়, ধুনীয়া চেটিং আহি যায়। ল'ৰা ছোৱালী খাওঁ বুলি ক'লে আৰু নিদিয়াকৈ থাকিবও নোৱাৰি। দেখিছেনে, দিৱালীৰ কাৰণে আপোনালোকে বনাই খাই চাব পাৰে। আৰু এনেও কোনোবা আলহীৰ কাৰণে হওক, যিকোনো পৰ্বতে বনাব পাৰে। গাজৰৰ বৰফি একচুৱেলি